নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী পাকিস্তান চৰকাৰৰ বিৰুদ্ধে জনতাৰ বিক্ষোভ প্ৰতিবাদী ৰাইজে জ্বলাই দিলে মন্ত্ৰীৰ বাসগৃহ নৌজহৰা ফিৰোজ জিলাৰ সিন্ধত জনতাৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ সিন্ধু নদীৰ ওপৰত প্ৰস্তাৱিত বান্ধ নিৰ্মাণৰ বিৰোধিতা তথা জলসিঞ্চনৰ পানীৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অভিযোগত মৰো আৰু চক্ৰন্দত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ পাকিস্তানী আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ গুলীচালনা কৰাত নিহত হৈছিল দুজন সাধাৰণ লোক গুলীবিদ্ধ হৈ দুজন লোক মৃত্যু হোৱাৰ পাছতেই ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল উত্তেজিত জনতাই মন্ত্ৰীৰ বাসগৃহ জ্বলাই দিলে কেইবাখনো বাহন এয়া পাক চৰকাৰৰ বিৰুদ্ধে জনতাৰ বিক্ষোভ ৰাজপথত হাজাৰ হাজাৰ লোকৰ এয়া বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে প্ৰতিবাদী ৰাইজে জ্বলাই দিলে মন্ত্ৰীৰ বাসগৃহ নৌশাহৰু ফিৰোজ জিলাৰ সিন্ধত জনতাৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ সিন্ধু নদীৰ ওপৰত প্ৰস্তাৱিত বান্ধ নিৰ্মাণৰ বিৰোধিতা তথা জলসিঞ্চনৰ পানীৰ পৰা ৰাইজক বঞ্চিত কৰাৰ অভিযোগত মৰো আৰু চক্ৰন্দত ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ পাকিস্তানী আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিবলৈ গুলীচালনা কৰাত নিহত হৈছিল দুজন সাধাৰণ লোক গুলীবিদ্ধ হৈ দুজন লোক মৃত্যুমুখত পৰাৰ পিছতে ৰাইজ এনেদৰে ক্ষুব্ধ হৈ পৰে উত্তেজিত জনতাই মন্ত্ৰীৰ বাসগৃহ জ্বলাই দিলে কেইবাখনো বাহন এনেদৰে উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সীমান্তত পাক চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিক্ষোভ প্ৰদৰ্শন মন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ বাহনত অগ্নিসংযোগ কৰি ৰাইজে ক্ষোভৰ বহি প্ৰকাশ ঘটাইছে মহানগৰীৰ বৰা গাঁৱত ভূমিস্খলনৰ ঘটনা নিজৰা পাৰত খহি পৰিল এটা অট্টালিকাৰ তলৰ অংশ যিকোনো মুহূৰ্তত সম্পূৰ্ণ অট্টালিকাটো খহি যোৱাৰ আশংকা নেনানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছো এটা বিশেষ অট্টালিকা এই অট্টালিকাটোৰ পাকঘৰৰ অংশটো এনেদৰে খহি পৰিছে পাকঘৰৰ অংশটো সম্পূৰ্ণৰূপে ওলাই গৈছে ছাদৰ পৰা আৰু যিকোনো মুহূৰ্তত এই অট্টালিকাটো খহি পৰাৰ আশংকা কৰা হৈছে এয়া চাওক এই পাকঘৰটোৰ সম্পূৰ্ণৰূপে মজিয়া খহি পৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণ মজিয়াখন খহি গৈছে ধাৰাবাহিকভাৱে মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত আছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে মহানগৰীত বৰষুণৰ বাবে ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে ভূমিস্খলন প্ৰবণ অঞ্চলসমূহৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আৰু তাৰ মাজতে এয়া বৰা গাঁৱৰ নিজৰা পাৰত সংঘটিত হ'ল এটা ভূমিস্খলনৰ ঘটনা অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ঘটনাত আমি এইখিনি ওচৰৰ পাজৰ গোটেইখিনিলৈকে যাই কিনে আমি ডিচি অফিচত এবাৰ সেও দিছোঁ ডিচিও আহিছিল তেওঁলোকে কৈছে যে যিজন মানুহৰ মোৰ পিছফালে আছে প্ৰপাৰ্টি তেওঁলোকে কৈছে যে এবছৰৰ কাৰণে আপুনি পানীৰ প্ৰভিজনটো খুলি দিয়ক নেক্সট ইয়াৰ আমি নলাৰ প্ৰভিজনটো কৰি দিম অৱশ্যে ষ্টাৰ্ট হৈছে কিন্তু ষ্টাৰ্ট হোৱাৰ সেই নাপাওঁতে আমাৰ আৰু এইখিনি গ'লে সতীৰ্থ সাংবাদিক উৎপল হালুৰ সৈতে আমি সংযুক্ত হৈছোঁ ঘটনাস্থলীৰ পৰা উৎপল এই অট্টালিকাটো এনেদৰে খহি পৰিল পাকঘৰৰ অংশটো সম্পূৰ্ণৰূপে খহি পৰিল ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে মহানগৰীৰ ভূমিস্খলন প্ৰবণ অঞ্চলসমূহত গতিকে শেহতীয়া কি খবৰ আছে ভূমিস্খলনৰ ঘটনা সন্দৰ্ভত প্ৰশাসনে এই মুহূৰ্তত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে হয় চাওক জয়ন্ত হয়তো নিউজ 18 অসম নটিছত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতহে বিভাগীয় কৰ্তৃপক্ষই আহি এই ঘটনাস্থলীত উপস্থিত হ'ব কালিৰ দিনৰ গোটেই ঘটনা সংঘটিত হৈছিলে কিন্তু আজি এই মুহূৰ্তলৈকে আৰু মই যি স্থানত উপস্থিত আছো এয়া হৈছে পশ্চিম বৰা গাঁৱৰ নিজৰা পাৰ আৰু এই স্থানত যদি সতীৰ্থই দেখুৱাই যে প্ৰথমতে এটা ৰিফ্ৰিজাৰেটৰ দেখুৱাব তলত পৰি ৰৈছে অভেন দেখুৱাব বা বহুখিনি সামগ্ৰী এতিয়াও তলত পৰি আছে আৰু যিকোনো মুহূৰ্তত এই যিটো ঘৰ আছে এটা নৱনিৰ্মিত ঘৰ যিকোনো মুহূৰ্তত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত যাব পাৰে কাৰণ কাষেৰে সমীপৰে পানী বৈ গৈছে আৰু এই ঘৰৰ স্বত্বাধিকাৰী হৈছে হৃদয়নন্দ কলিতা আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে সতীৰ্থই দৃশ্য দেখুৱাইছে এই দৃশ্য চালে অনুমান কৰিব যে শূন্য তলমি আছে দেৱালখন মই দেৱালখন সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছো যে শূন্য তলমি আছে যিকোনো মুহূৰ্ততে সেই দেৱালখন যদি চোৱা যায় খহি যাব পাৰে স্বত্বাধিকাৰীৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা কি হৈছিলে 19 তাৰিখে যিখিনি বৰষুণ আহিছে সেই ধাৰাসাৰ বৰষুণত
কৃত্ৰিম বানৰ ফলত মোৰ গোটেইখিনি সম্পত্তি ধ্বংস হ'ল পাকঘৰটো গোটেই খহি ভাঙি পৰিল আৰু বাউণ্ডেৰী ৱাল আৰু যিখিনি আৰ্ট ফিলিং কৰিছিলোঁ সেইখিনি গোটেইখিনি পানীত জাহ গৈ যায় আৰু মোৰ গোটেইখিনি কিচেনৰ যিখিনি বস্তু আছিল ফ্ৰিজ সহ গোটেইখিনি অভেন সহ পানীত উটি গৈ যায় বিভাগীয় লোক আহিছিলে নেকি বিভাগীয় লোক এতিয়ালৈকে মোৰ পুলিচৰ প্ৰশাসনৰ পৰা পুলিচৰ আহিছিল কিন্তু বাকী কোনোবা আহিছিল বুলি কৈছিল কিন্তু মোৰ লগত তেওঁলোকে যোগাযোগ কৰা নাই নিউজৰ মানুহে আহিছে তেওঁলোকে নিউজ কৰি লৈ গৈছে নিউজৰ বাহিৰে এতিয়ালৈকে পুলিচ আহিছিল লোকেল গড়চুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অচি চাগে আহিছিল তেওঁ আহি চাই গৈছে অতীতৰ দৃশ্য দেখুৱাব জয়ন্ত যিফালে চোৱা যায় সেইফালে দেৱালসমূহ এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে যিকোনো মুহূৰ্তত অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে শূন্য তলমি আছে এই ঘৰটো এই মুহূৰ্তত অতীতই দেখুৱাইছে যিফালে চোৱা যায় সেইফালে শূন্য তলমি আছে প্ৰায় 360 ডিগ্ৰী কোণ কৰি যি দেখুৱাও 4টা স্থান একেবাৰে পূব পশ্চিম আৰু উত্তৰ ছাইড 3টা দিশে এতিয়া এনেদৰে ওলমি ৰৈছে লাহে লাহে ঘূৰাব মই অতীতক অনুৰোধ কৰিছোঁ যে আৰু অতীতই দেখুৱাইছে যে এটা ৰিফ্ৰিজাৰেটৰ এই মুহূৰ্তত পৰি আছে অভেন আৰু গেছৰ অন্যান্য যি সামগ্ৰী আছে সকলো উটুৱাই লৈ গৈছে আৰু সমীপৰে এটা নিজৰা বৈ গৈছে ঝৰ্ণা বৈ গৈছে এয়া আছিলে হৃদয়নন্দ কলিতাৰ বাসগৃহ মুখলধাৰ বৰষুণ আহিছিলে বৰষুণ অহাৰ পিছতে এনেদৰে এতিয়া খহি যোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দেৱালখন দেখুৱাইছোঁ এই যিখন দেৱাল টেলিভিছনৰ স্ক্ৰীণত দেখি আছে শূন্য তলমি আছে এটা খুঁটা দেখুৱাইছোঁ খুঁটাৰ কাষত আন এটা অংশ দেখুৱাইছোঁ সকলো অংশ দোষ দিশে এক প্ৰকাৰ খহি গৈছে আৰু ভিতৰ ভাগৰ এইসমূহ যি স্থান সম্পূৰ্ণৰূপে ভাঙি পৰি গৈছে ভিতৰ ভাগত যোৱাকালি মুখলধাৰ বৰষুণৰ পিছতে ঠায়ে ঠায়ে কৃত্ৰিম বানপানী হৈছিলে আৰু 3টাকৈ স্থানৰ পৰা ভূমিস্খলনৰ বতৰা আহিছিলে প্ৰথম বতৰা আহিছিলে মালিগাঁৱৰ পৰা পৰৱৰ্তী পৰ্যায়ত লালগণেশ থানাৰ অধীনত বা ওদালবাকাৰ আৰক্ষী চকীৰ অধীনত জ্যোতিকুছিৰ পৰা আনে ভূমিস্খলনৰ খবৰ আহিছিলে আৰু আজিৰ দিনটো যদি চোৱা যায় বৰাগাঁৱৰ পৰা এনেধৰণৰ ভূমিস্খলনৰ খবৰ আহিছিলে হয়তো বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই আহি হয়তো বুজ ল'ব বা কি ধৰণৰ ক্ষয়ক্ষতি হৈছে আমি দেখুৱালো যে মহানগৰীৰ বৰাগাঁৱৰ পশ্চিম বৰাগাঁৱৰ যি ধৰণৰ নিজৰা পাৰ আছে নিজৰা পাৰৰ হৃদয়নন্দ কলিতাৰ বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে এই আৱাসগৃহটো বনাবৰ হয়তো বেছি দিন হোৱা নাছিলে দৰ্জাখনে তাৰ প্ৰমাণ আৰু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম ঘৰটো বনাবৰ কিমান দিন হৈছিলে আজি 6-7 মাহ হৈছিল আমি গোটেইখিনি ঘৰটোৰ মানে এইবিলাকো উঠাই লৈ গ'ল বাউণ্ডেৰী ৱাল ভাঙি লৈ গ'ল প্ৰপাৰ ড্ৰেইনেজ চিষ্টেম নোহোৱাৰ কাৰণে আজি ইমান ভুগি আছোঁ আগতে এটা ছাইডেৰে পানী যোৱা ব্যৱস্থা আছিল তেওঁলোকৰ মাটিৰে যাব নিদিয়ে তেওঁলোকে ৱাল দিয়াৰ ফলত আজি মোৰ এনেকুৱা পৰিণতি হ'ল এইটো একচুৱেলি তেওঁলোকৰ দোষ নহয় এইটো একচুৱেলি কৰ্তৃপক্ষ চৰকাৰে ড্ৰেইনেজ চিষ্টেমটো যদি বনাই দিলে হয় তেতিয়া এনেকুৱা ঘটনা চাগে নহ'ল হয় এতিয়া ষ্টাৰ্ট হৈছে কিন্তু আমি এইটো বিচাৰোঁ যে সোনকালে এইখিনি বস্তু সমাধান কৰিব লাগে প্ৰপাৰ নালা নাই যাৰ বাবে এনেধৰণৰ ঘটনা হোৱা বুলি তেখেতে উল্লেখ কৰিছে 6 মাহ পূৰ্বে এই বাসগৃহটো তেখেতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিলে বাসগৃহটোত ভালকৈ থাকিবই নাপালে বা পাকঘৰত তেখেতে ভালদৰে ভাত সাজ খাবই নাপালে এতিয়া এনেদৰে তেওঁৰ সকলো অহা সামগ্ৰী যোৱা দেখিবলৈ পোৱা গ'ল অৰ্থাৎ যি প্ৰকৃতিৰ তাণ্ডৱ চলিছে বা ত্ৰাহি মধুসূদন হেৰুৱাইছে মানুহে বিশেষকৈ বৰষুণ যি ধৰণে মুখলধাৰ বৰষুণ ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত ডিব্ৰুগড়ৰ পদপথত মৰণ ফাণ্ড দিনৰ পোহৰতে পদপথৰ নলাৰ ভিতৰত আবদ্ধ হৈ পৰিল এজন লোক পদপথৰ নলাত এজন ব্যক্তি আবদ্ধ হৈ পৰাত হুৱা দুৱা লাগে অঞ্চলটোত পদপথেৰে গৈ থকা অৱস্থাত উন্মুক্ত নলাত পৰিছিল লোকজনৰ মোবাইল ফোন নলাত পৰি যোৱা মোবাইল ফোন আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত পদপথৰ স্লেব ভাঙি উদ্ধাৰ কৰা হয় বহু সময় ধৰি আবদ্ধ হৈ থকা লোকজনক ডিব্ৰুগড়ৰ মহানগৰৰ দৃশ্য দেখুৱাইছোঁ পদপথৰ মৰণ ফাণ্ড এয়া পদপথৰ নামত একোটা মৰণ ফাণ্ড দিনৰ পোহৰতে পদপথৰ নলাৰ ভিতৰত আবদ্ধ হৈ পৰিল এজন লোক পদপথৰ নলাত এই ব্যক্তিজন আবদ্ধ হৈ পৰা ধোৱা দুৱা লাগিল অঞ্চলটোত পদপথেৰে গৈ থকা অৱস্থাত উন্মুক্ত নলাত পৰিছিল লোকজনৰ মোবাইল ফোন আৰু নলাত পৰি যোৱা মোবাইল ফোনটো আনিবলৈ যোৱাৰ সময়তেই এনেদৰে বন্দী হৈ পৰিল নলাৰ ভিতৰত ওলাই আহিব নোৱাৰা অৱস্থা আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত পদপথৰ স্লেব ভাঙি উদ্ধাৰ কৰা হয় বহু সময় ধৰি আবদ্ধ হৈ থকা লোকজনক এবেলে বছৰৰ প্ৰথমটো বানত বুৰিছে মানকচৰ নেৰেনেপেৰা বৰষুণৰ বাবে মানকচৰৰ বিভিন্ন স্থানত বানৰ সংহাৰী ৰূপ মেঘালয়ৰ গাৰু পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মানকচৰৰ বিভিন্ন স্থানত চলাইছে তাণ্ডৱ বানৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত ক্ষতিগ্ৰস্ত হৈছে খেতি
ইৰি ধান পানীৰ তলত ডুবি যোৱাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে ইফালে উত্তৰ সিকিমত ভয়ংকৰ ভূমিস্খলন ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ সিকিমৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলন শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লাছেন আৰু লাচুঙলৈ যোৱা সকলো পৰ্যটকৰ অনুমতি বাতিল কৰা হৈছে ভূমিস্খলনৰ বাবে আবদ্ধ হৈ পৰিছে দেশী বিদেশী পৰ্যটক ঠায়ে ঠায়ে পাহাৰৰ শিল মাটি খহি পৰাত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ভূমিস্খলনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে ফিডাং সুংথাং সংযোগী পথ ভূমিস্খলনত বন্ধ হৈ পৰা পথ মুকলি কৰিবলৈ বিআৰও আৰু জিআৰইএ যুদ্ধ গতিত চলাইছে অভিযান পথ মুকলি কৰি আবদ্ধ হৈ পৰা পৰ্যটকসকলক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰখা হৈছে যোৰহাটত উৰণ সেতু নিৰ্মাণ কৰা ঠিকাদাৰৰ কামৰ নমুনা কোনো জোখমাখ নোহোৱাকৈ উৰণ সেতু নিৰ্মাণ কৰাৰ ফলত আবদ্ধ হৈ পৰিল এখন অক্সিজেন ভৰ্তি টেংকাৰ উৰণ সেতুৰ তলেৰে পাৰ হোৱাৰ সময়ত আবদ্ধ হৈ পৰিল অক্সিজেন ভৰ্তি টেংকাৰখন উৰণ সেতুৰ তলত অক্সিজেন ভৰ্তি টেংকাৰখন আবদ্ধ হৈ পৰাত বিপাঙত পৰিল চালক হেণ্ডিমেনৰ লগতে যান বাহন আৰক্ষী পৰৱৰ্তী সময়ত টেংকাৰখনৰ চকা পাংচাৰ কৰি পাৰ কৰালে চালকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখতে সংঘটিত হ'ল এই অঘটন এয়া কামৰ নমুনা আমি এই মুহূৰ্তত দেখুৱাইছো উৰণ সেতু নিৰ্মাণ কৰিছে এনেদৰে পালমৰা কামেৰে উৰণ সেতু নিৰ্মাণ কৰিছে য'ত নেকি যান বাহন পাৰাপাৰ হ'ব পৰা সুবিধা নাই এই উৰণ সেতুখনত কোনো জোখমাখ নোহোৱাকৈ উৰণ সেতু নিৰ্মাণ কৰাৰ ফলত আজি এনেদৰে আবদ্ধ হৈ পৰিল এখন অক্সিজেন ভৰ্তি টেংকাৰ এই অক্সিজেন ভৰ্তি টেংকাৰখন এনেদৰে আবদ্ধ হৈ পৰাত বহু সময় ধৰি যাতায়াত বিঘ্নিত হৈ পৰা পৰিলক্ষিত হ'ল উৰণ সেতুৰ তলেৰে পাৰ হোৱাৰ সময়তে আবদ্ধ হৈ পৰিল অক্সিজেন ভৰ্তি এই বৃহৎ টেংকাৰখন উৰণ সেতুৰ তলত অক্সিজেন ভৰ্তি টেংকাৰখন আবদ্ধ হৈ পৰাত বিপাঙত পৰিল চালক হেণ্ডিমেন লগতে যান বাহন আৰক্ষী পৰৱৰ্তী সময়ত টেংকাৰখনৰ চকা পাংচাৰ কৰি পাৰ কৰাবলগীয়া হ'ল চালকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখতে সংঘটিত হ'ল এই অঘটন বিলাসীপাৰাৰ চাপত গ্ৰামত মৰেল পুলিচিঙৰ ঘটনা মোবাইল ফোন চুৰিৰ অপৰাধত এজন লোকক তালিবানী শাস্তি একাংশৰ পাচলি ব্যৱসায়ীৰ পৰা মোবাইল চুৰি কৰি হাতেলোতে ধৰা পৰাত ৰাইজে সোধালে উত্তম মধ্যম আৰক্ষীক সমজাই দিয়াৰ পৰিৱৰ্তে একাংশই হাতত তুলি ল'লে আইন ঘটনাক কেন্দ্ৰ কৰি চাপত গ্ৰামত সৃষ্টি হ'ল ব্যাপক প্ৰতিক্ৰিয়াৰ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত সুমি বৰাৰ জামিন লাভ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে সুমিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন ট্ৰেডিং কেলেংকাৰীৰ আটাইকেইটা গোচৰতে জামিন লাভ কৰে সুমি বৰাই 8 মাহৰ পাছত জেলৰ পৰা ওলাব সুমি বৰা সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে সুমি বৰা সন্ধিয়ালৈ বা কাইলৈ পুৱাৰ ভাগত জেলৰ পৰা ওলাই অহাৰ সম্ভাৱনা গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ জ্যোতি মালহোত্ৰাতকৈও ভয়ংকৰ গৌৰৱ গগৈ সন্দৰ্ভত পুনৰ মুখৰ হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জ্যোতি মালহোত্ৰাৰ সৈতে ৰিজনি দি মুখ্যমন্ত্ৰীয়ে ক'লে জ্যোতি মালহোত্ৰাই দেশৰ প্ৰতিৰক্ষাৰ প্ৰশ্ন তুলিব নোৱাৰে গৌৰৱ গগৈয়ে পাৰে একে সময়তে মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণক ন্যায্যতা দিব বিচাৰিছে পাকিস্তান ভ্ৰমণক মান্যতা দিবলৈ গৈ প্ৰধানমন্ত্ৰী আৰএছএছ নেতাক সাঙুৰি লৈছে গৌৰৱ গগৈয়ে কমলা আপিলৰ পাৰ্থক্য ধৰিব নোৱাৰাৰ দৰে গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী ভ্ৰমণক নিজৰ পাকিস্তান ভ্ৰমণৰ সৈতে তুলনা কৰা বুলিও মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই ভাবো যে জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াছ জ্যোতি মালহোত্ৰাৰ কেছটোতো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হ'ল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে ৰাফেল ক'ত আছে কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই
তেনেকুৱা যদি অসমত আৰু কোনোবা আছে এজনৰ নামটোতো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম যশৱন্ত সিং নৰেন্দ্ৰ মোদী আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে চৰকাৰী দায়িত্বত গৈছে গতিকে এই কথাবিলাক ইমান এজন সিনিয়ৰ এমপি ডেপুটি লিডাৰ অফ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয় তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায় অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয় তেলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীটো ভাৰতত আহিব ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায় তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী গৈছে কোনবা আৰএছএছৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া চাওক সেইটোতো আমি কিয় ৰ'ব লাগে সেইটো আমি ডিচাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজিয়ে ক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে বাংলাদেশ এখন সৰু দেশ ভাৰতৰ সৈতে বাংলাদেশৰ তুলনাই নহয় ভাৰতৰ এটা চিকেন নেক আছে বাংলাদেশৰ দুটাকৈ চিকেন নেক আছে ভাৰতৰ চিকেন নেকক লৈ চিন্তিত হোৱাৰ কাৰণ নাই বাংলাদেশে এটা চিকেন নেকত আক্ৰমণ কৰিলে ভাৰতে দুটা নেকত আক্ৰমণ কৰিব ভাৰতত হাত দিবলৈ বাংলাদেশে 14 বাৰ জন্ম ল'ব লাগিব ভাৰতৰ শক্তিৰ উমান অপাৰেচন সিন্দুৰে ইতিমধ্যে দিয়া বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দুটা চিকেন নেক আছে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিলে আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালে পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জন্ম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় ডিব্ৰুগড়ত নিৰ্মাণ হ'ব ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়াম শীঘ্ৰেই খনিকৰ ষ্টেডিয়ামে লাভ কৰিব নতুন ৰূপ ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব খনিকৰ ষ্টেডিয়াম ৩৫,০০০ আসন বিশিষ্ট হ'ব খনিকৰ ষ্টেডিয়ামৰ বাবে 209 কোটি টকাত অনুমোদন কেবিনেটত ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিল তাক ইনিশিয়ালি ৫,০০০ মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল মই তাত কেবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে ৩৫,০০০ মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাসিটি বেছি হ'ব অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ডিব্ৰুগড়ৰ বাবে এতিয়া নিৰ্মাণ হ'ব
খনিকৰত য'ত 5,000 মানুহ বহিব পৰা কল্পনা আছিল আজি কেবিনেটে 35,000 মানুহ বহিব পৰা প্ৰজেক্ট এটা অনুমোদন কৰিছে 209 কোটি টকা এক্সট্ৰা আমি ইয়াত ব্যয় কৰিম আৰু ইভেন্টুৱেলি এইখনে ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত এটা ব্ৰেকিং নিউজ আমি জনাইছো এই মুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহতৰ খবৰ অগৰাতলি বনাঞ্চলত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহৰ কাষত উদ্ধাৰ এটা ৰাইফল বনকৰ্মীৰে সংঘৰ্ষত চোৰাং চিকাৰীটো নিহতৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত বৰ্তমানেও আছে আৰক্ষী তথা বন বিভাগৰ লোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী নিহত হৈছে অগৰাতলি বনাঞ্চলত উদ্ধাৰ চোৰাং চিকাৰীৰ মৃতদেহৰ কাষত উদ্ধাৰ এটা ৰাইফল বনকৰ্মীৰে সংঘৰ্ষত চোৰাং চিকাৰীটো নিহত হোৱাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত বৰ্তমানেও আছে আৰক্ষী তথা বন বিভাগৰ লোক আমি অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ স্থানীয় সংবাদদাতা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে ধ্ৰুৱজ্যোতি এই সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে চিনাক্ত কৰা হৈছে নে নাই মৃত চোৰাং চিকাৰীটোক হয় জয়ন্তক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যি অগৰাতলি বনাঞ্চল আছে সেই অগৰাতলি বনাঞ্চলত কিছু সময় পূৰ্বে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ মৃত্যু হৈছে আৰু বনৰক্ষীৰ যি গুলীত মৃত্যু হৈছে চোৰাং চিকাৰী বৰ্তমান আচলতে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি অগৰাতলি বনাঞ্চল আছে সেই অগৰাতলি বনাঞ্চল ইতিমধ্যে যি বনৰক্ষীৰ লগতে প্ৰশাসন পুলিচ প্ৰশাসন আৰু যি কামাণ্ডো টীম আছে আৰু যি বন সুৰক্ষা বাহিনী আছে তেওঁলোকে সকলো ফালৰ পৰা ঘেৰি ৰাখিছে অঞ্চলটো আৰু চিকাৰী আছে নেকি তাৰ বাবে তেওঁলোকে ঘেৰি ৰাখিছে কিন্তু বৰ্তমানলৈকে যিটো অঞ্চলত আচলতে কোনটো অঞ্চলত আচলতে এই চোৰাং চিকাৰীটো নিধন কৰা হৈছে সেই তথ্য এতিয়ালৈকে আমি লাইভ কৰিবলৈ সক্ষম হোৱা নাই মাত্ৰ বন বিভাগৰ ফালৰ পৰা আমাৰ এখন আচলতে ফটো প্ৰদান কৰিছিল আৰু যিহেতু ভিতৰত যিহেতু নেটৱৰ্কৰ কিছু অসুবিধা সেইবাবে আচলতে তাৰ পৰা আচলতে ভিডিঅ' বা সেই সংগ্ৰহ কৰিব পৰা হোৱা নাই আৰু যিহেতু ইতিমধ্যে বন বিভাগৰ লোকে গোটেই অঞ্চলটোত আচলতে তেওঁলোকে টহল দি আছে যাতে আৰু চোৰাং চিকাৰী আছে নেকি সেই অনুসন্ধান কৰি আছে চোৰাং চিকাৰীৰ পুনৰ দৌৰাত্ম এনেদৰে বৃদ্ধি পোৱাটো অতি উদ্বেগৰ বিষয় কাৰণ শেহতীয়াকৈ 19 মেত বন্ধ কৰা হৈছিল যদি পুনৰ 31 মেলৈ পৰ্যটকৰ বাবে খোলা ৰখা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন আৰু তাৰ মাজতে এনেকুৱা ধৰণৰ তৎপৰতা এনেকুৱা ধৰণৰ দৌৰাত্ম গড় হত্যাৰ উদ্দেশ্যেৰে হয়তো প্ৰৱেশ কৰিছিল চোৰাং চিকাৰীৰ দল হয় জয়ন্তক আচলতে চোৰাং চিকাৰী দলে আচলতে গড় হত্যাৰ উদ্দেশ্যে আচলতে তেওঁলোকে প্ৰৱেশ কৰা কথা ক'ব পাৰি কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত সময়ছোৱাত আচলতে চোৰাং চিকাৰীৰ যি প্ৰভাৱ সেই প্ৰভাৱ আচলতে কমি গৈছিল কিন্তু বৰ্তমান আকৌ যি চোৰাং চিকাৰীৰ যি প্ৰভাৱ এই বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে কাৰণ যিহেতু আজি এই এটা ঘটনা সংঘটিত সেই ঘটনাই প্ৰমাণ কৰি দিছে যে পুনৰ চোৰাং চিকাৰীয়ে আকৌ খোপনি পুতিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড় নিধন কৰিবৰ বাবে আৰু তাৰ বাবে তৎপৰ হৈ পৰিছে কিন্তু ইতিমধ্যে কাজিৰঙাৰ যি বন বিভাগ আছে বন বিভাগ তৎপৰ হৈ পৰিছে আৰু চাৰিওফালে এতিয়া আচলতে বন বিভাগৰ লোকে কটকটীয়া নিৰাপত্তা দেখিছে যাতে আৰু চোৰাং চিকাৰী থাকিব পাৰে বা তেওঁলোকক কৰায়ত্ব কৰিব পাৰি তাৰ বাবে তেওঁলোকে ইতিমধ্যে কিন্তু তৎপৰ হৈ পৰা পৰিলক্ষিত ধন্যবাদ জনাইছো আপোনাক ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ